প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক অভিনন্দন জনাইছোঁ। পবিত্ৰ শাস্ত্ৰ বাইবেলত যোহন 18 অধ্যায় 27 পদত আমি এইদৰে পঢ়োঁ যে তাতে পিতৰে আকৌ অস্বীকাৰ কৰিলে আৰু তেতিয়াই কুকুৰাই ডাক দিলে। সেই নিশা যেতিয়া যীশুখ্ৰীষ্টক শত্ৰুৰ হাতত সোধাই দিয়া হ'ল, সেই ৰাতি প্ৰভু ভোজৰ মেজত প্ৰভু যীশু কৈছিল যে কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি মোক 3 বাৰ আহৈ মাতিবা। আৰু সেই ৰাতি সেইদৰেই হ'ল। পিতৰে প্ৰভু যীশুখ্ৰীষ্টক 3 বাৰ কেনেকৈ আহৈ মাতিলে? পিতৰৰ পতনত মানুহৰ পতনৰ স্পষ্টীকৰণ হৈছে। প্ৰথম, অতি আত্মবিশ্বাসী আছিল। প্ৰভু যীশুখ্ৰীষ্টই যেতিয়া তেওঁক ক'লে তুমি 3 বাৰ আহৈ মাতিবা, তেওঁ ক'লে মই কেতিয়াও নামাতিম। দ্বিতীয়, প্ৰাৰ্থনাহীন জীৱন। যেতিয়া প্ৰভু প্ৰাৰ্থনা কৰিবলৈ ক'লে তেওঁ ঘোৰ টোপনিত আছিল। তৃতীয়, প্ৰভুৰ আজ্ঞা নমনা। প্ৰভু যীশুৰ উপদেশৰ স্বত্তেও এজন সৈনিকৰ কাণ কাটি দিয়া। চতুৰ্থ, বেয়া সংগতি। প্ৰভুৰ শিষ্যক এৰি সেই টেকেলাবোৰৰ লগত বহিল যিবিলাকে যীশুক ধৰিছিল। পঞ্চম, পুৰণি স্বভাৱক প্ৰকাশিত কৰা। সোধাত হাও দিয়া আৰু তুচ্ছ কৰা, শপত খোৱা। ষষ্ঠম, প্ৰভুক অস্বীকাৰ কৰা। মানুহৰ পাপৰ স্বভাৱো কৰ্ম অনুযায়ী পাপৰ প্ৰকাশিত কৰে যে তেওঁ কিমান ডাঙৰ পাপী হয় আৰু পাপৰ দণ্ডটো নৰক হয়। প্ৰভু যীশুখ্ৰীষ্ট মানুহৰ সেই পাপৰ দণ্ডৰ পৰা বচাবলৈ ক্ৰুচীয় মৃত্যু সহিলে। মৃত্যুৰ পৰা 3 দিনৰ পাছত জীৱিত হ'ল। সেই মৃত্যুঞ্জয়ী প্ৰভুৰ পৰা আপুনিও যেন উদ্ধাৰ পায়, এই আমাৰ প্ৰাৰ্থনা।